সহযোগত অনুষ্ঠিত হোৱা এই দশম বাৰ্ষিক ভাওনা সবাহৰ আয়োজক সমিতিৰ সভাপতি সম্পাদক লগতে আদৰণি সমিতিৰ আটাইকেইখন উপসমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়াসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰভুৰ গুণজক লীলা কীৰ্তন দৰ্শন আৰু উপভোগ কৰি নিজৰ জীৱন ধন্য আৰু ঈশ্বৰৰ যি মহিমা এই মহিমা নিজৰ জীৱনত প্ৰবাহমান এটা ধাৰাত নিজকে নিয়োজিত কৰিবৰ কাৰণে ভাওনাৰ প্ৰেমত নিজকে সম্পৃক্ত কৰা গুৰুজনাৰ একনিষ্ঠ সেৱকসকল আৰু আজি এই মঞ্চতে ভাওনা প্ৰদৰ্শন কৰিবলৈ সুদূৰ শিৱসাগৰৰ পৰা অহা এটি অসমৰ অগ্ৰণী ভাওনা দল মণিকাঞ্চন ভাওনা দল শিৱসাগৰ আমগুৰি আমি জয় জয়তে ভাওনা দলটিৰ পৰিচালক তথা কলা কৌশলী সমস্তলৈকে আৰু যি ভাওনা দলক নিমন্ত্ৰণ জনাই এই ভাওনাভাগী প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছে সেই ব্যক্তিসকললৈ আমি জয় জয়তে ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। যদিও ঘোষক বাপে আমাক কৈছে যে ভাওনা উদ্বোধন কৰিব লাগে, কিন্তু ভাওনা উদ্বোধন পূৰ্বৰংগ গায়ন বায়নে কৰে, গতিকে আমি ভাওনা উদ্বোধক বুলি নাভাবি ভাওনাৰে শলাভাগী বা ভাওনা মঞ্চভাগী উদ্বোধনহে আমি কৰিছোঁ বুলি মনেৰে ভাবিছোঁ। বিশেষত এতিয়া কথা কোৱাৰ পৰিৱেশটো খুব কম, সময় 10 বাজি পাৰ হৈছে। এতিয়া কথা শুনাতকৈ আপোনালোকে সকলোৱে অধীৰ আগ্ৰহেৰে এটা অসমৰ প্ৰতিষ্ঠিত আৰু গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমাদৰ লাভ কৰা ভাওনা দল মণিকাঞ্চন ভাওনা দলটিৰ ভাওনা উপভোগ কৰিবলৈ বৰ আগ্ৰহেৰে আছে। গতিকে ইয়াত মই বেছিকৈ কথা কৈ আপোনালোকক আমনি দিব নোখোজোঁ। তৎসত্ত্বেও কাৰ্যসূচীত যিহেতু আমাক এটি দায়িত্ব অৰ্পণ কৰিলে, আমি এই দায়িত্বৰ খাতিৰত খুব চমুকৈ দুটিমান কথা আপোনালোকৰ লগত কেৱল আলোচনা কৰিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই অসম মুলুকত জন্মগ্ৰহণ কৰি অসমীয়া জাতিটো মানৱতাবাদী ধাৰণাৰে প্ৰমূল্যবোধেৰে শক্তিশালী এটা জাতি ৰূপেৰে সংস্কৃতিবান এটা জাতি হিচাপে জীয়াই থাকিবৰ কাৰণে থিয় হৈ থাকিবৰ কাৰণে মহাপুৰুষ কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া এই জাতিটোক বা গোটেই মানৱ জাতিটোক এটা ধৰ্ম দৰ্শন আগবঢ়াই থৈ গৈছে। সেই ধৰ্ম দৰ্শনটো আগবঢ়াব যাওঁতে ধৰ্ম নিদৰ্শনটো গ্ৰহণ কৰিব পৰাকৈ মানৱ জাতিক কিছুমান সমল আৰু কিছুমান পথ আৰু কিছুমান ব্যৱস্থা তেখেতে প্ৰণয়ন কৰি থৈ গৈছে। তাৰে ভিতৰত এটা হৈছে সাংস্কৃতিক দিশ। আমি সকলোৱে জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পৃথিৱীৰ ভিতৰত নোহোৱা, পৃথিৱীৰ ভিতৰত পূৰ্বতে নথকা, পৃথিৱীৰ ভিতৰত কোনেও নকৰা কেইটামান নতুন কাৰ্যই মানৱ জাতিটোক ধৰ্ম দিশলৈ আগবঢ়াই নিছে। তাৰে ভিতৰত এটা হৈছে ভাওনা সংস্কৃতি। আমি সকলোৱে জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই চিহ্নযাত্ৰা ভাওনাৰ জৰিয়তে যি ভাওনাৰ এই সংস্কৃতি এই ধাৰাটো পাতনি মেলিছিল, তাৰ পিছতে মহাপুৰুষে নিজেই 6খন অংকীয়া ভাওনা সৃষ্টি কৰি ৰচনা কৰি এই জাতিটোক কেনেকৈ ঈশ্বৰমুখী কৰিব পাৰি, তাৰ চিন্তা কেনেকৈ চেতনা মানুহৰ মাজত ভৰাই দিব পাৰি, কেনেকৈ চেতনা জাগ্ৰত কৰিব পাৰি, সেই এটা প্ৰক্ৰিয়াৰ জৰিয়তে মানুহক ভক্তিমুখী কৰিছিল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। আপোনালোকে চাব এই ভাওনা সংস্কৃতি ধাৰণাটো এনেকুৱা অপূৰ্ব এটা প্ৰণালীবদ্ধভাৱে বৈজ্ঞানিক দৃষ্টিভংগীৰে আৰু সকলোৱে গ্ৰহণ কৰিব পৰাকৈ সৃষ্টি কৰিছে, ভাবিলে আমি অভিভূত হওঁ। আপোনালোকে চাওকচোন এই ভাওনা মজিয়াখনত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কোনো এটা স্থানত বেৰা ৰখা নাই, সকলো খোলাকে ৰাখিছে। উদ্দেশ্যটো কি আপোনালোকে জানে? এতিয়া বিভিন্ন অঞ্চলবিলাকত থিয়েটাৰ সময় থিয়েটাৰ নিমন্ত্ৰণ জনাইছে। এই থিয়েটাৰবিলাকত মঞ্চখন এফালে খোলা থাকে, 3ফালে বন্ধ থাকে। তাত বহু কৌশল কৰি মানুহক কিছুমান কিন্তু আভুৱা ভাবিব পাৰে, কিন্তু একমাত্ৰ এখন মঞ্চ য'ত কোনেও কাকো
ইয়াক পৰিচিত কৰিব নোৱাৰে, খোলাকে সকলো থাকে। 2 নম্বৰ, এই ক্ষেত্ৰবিলাকত আপোনালোকে চাব মানুহৰ কিন্তু ধনৰ বলত মানুহে স্থান লাভ কৰিব পাৰে। সিজন পেটাৰ্ণ গেলাৰী কৈ তাক শ্ৰেণী বিভাজন কৰা থাকে, কিন্তু একমাত্ৰ এখন স্থান ভাওনা খলাখন য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে সৃষ্টি কৰিছে, ইয়াত কোনো ধনৰ, কোনো বিদ্যাৰ, কোনো অভিমান, কোনো উচ্চ শ্ৰেণী, কোনো বৰ্ণবাদৰ, কোনো জাতিৰ ভ্ৰমণ একো বস্তু কিন্তু ইয়াত স্থান নাই। ইয়াত এটা স্থান কেৱল হৰি ভকতৰ স্থান। যোনে আগত আহে তেওঁৱে স্থান আগত থাকে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই জাতি বৰ্ণ সকলোবিলাক নৎসাত কৰি এখন মানুহৰ সমাজ, এখন মূল্যবোধৰ সমাজ, এখন প্ৰকৃত মানৱ জাতিৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে সংস্কৃতিৰ এই প্ৰথম ধাৰণাটো যে গোটেই সমন্বয় এখন সমাজ নিৰ্মাণ কৰিবৰ কাৰণে এই মুকলি ভাওনাৰ মুকলি মঞ্চ পৃথিৱীৰ স্ৰষ্টা হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিৰ্মাণ কৰিলে। আমি সকলোৱে জানো এই ভাওনাত কি আছে প্ৰকৃততে। মই সময় প্ৰতি লক্ষ্য ৰাখি খুব চমুকে ক'বলৈ বিচাৰিছোঁ, এই ভাওনাত প্ৰকৃততে কি আছে আপোনালোকে দেখিলে। গায়ন বায়ন আজি কি কৰিলে, নাট ভাগ ইয়াতে আনি আগত ৰাখিলে। পৰাপক্ষত এতিয়া নামঘৰ ভাগ তাৰ হোৱাৰ কাৰণে গুৰুৱাসন ভাগ থাকে ইয়ালৈ অস্থায়ীভাৱে ল'বলৈও সুবিধা কৰিবলৈ দলটিৰ অসুবিধা হ'ল, কিন্তু ভাওনা কৰা স্থানত সন্মুখত গুৰুৱাসন থাকিব লাগে। তেখেতসকলে বিশেষ অসুবিধাৰ কাৰণে বা ওচৰতে যিহেতু নামঘৰ ভাগ থাকিলে সেইকাৰণে হয়তো নল'লে, কিন্তু ভাওনা কৰাৰ সন্মুখত গুৰুৱাসন ভাগ থাকিব লাগে। যাই নহওক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই ভাওনা দৰ্শনটোৰ মাজত আমাক কি দেখাইছে আপোনালোকে চাব। এই ভাওনা দৰ্শনটোৰ মাজত আমি এটা বস্তুৱে দেখি পাওঁ, ইয়াত হৈছে কেৱল ঈশ্বৰ তত্ত্ব আৰু মহিমা প্ৰকাশ। এই ঈশ্বৰ তত্ত্ব আৰু মহিমা প্ৰকাশ কেনেকৈ কৰে, তাত কিছুমান চৰিত্ৰ নিৰূপণ কৰিছে মহাপুৰুষে। অসুৰ দৈত্য দানৱৰ চৰিত্ৰ নিৰূপণ কৰিছে, আৰু সেই দৈত্য দানৱবিলাকে সদায় ঈশ্বৰৰ বিৰুদ্ধে গতি কৰে, আৰু ঈশ্বৰৰ সেৱকসকলে ঈশ্বৰৰ পাশত থাকিবলৈ সদায় প্ৰয়াস কৰে। আৰু এই সংসাৰতো সেই দুটা দলৰ মাজতেই সদায় দ্বন্দ্ব লাগি থাকে, ঈশ্বৰৰ সপক্ষে আৰু ঈশ্বৰৰ বিপক্ষে। আৰু ঈশ্বৰৰ বিপক্ষে যিসকলে অৱস্থান কৰে তেওঁলোক কিন্তু ক্ষণস্থায়ী, বেছি সময় নাথাকে। আৰু সেইকাৰণে এই ভাওনাত কেইটামান বৰ বেলেগ ধৰণৰ বস্তু মহাপুৰুষে সংযোজন কৰিছে, আপুনি মই ভাবিব নোৱাৰাকে। কেনেকৈ চাব, ইয়াত এখন দ্বাৰ দিছে, এখন দেখিছেনে, অগ্নিগড় বা অগ্নিদ্বাৰ। ইয়াতে 9 গছি বন্তি মহাপুৰুষে দিবলৈ নীতি কৰিছে। এই 9 গছি বন্তি কি কৰিছে, নৱবিধা ভকতিক ইয়াক প্ৰতিবন্ধ কৰা হৈছে। খন্তেক সময়ৰ পিছত আপোনালোকে চাব, গানিকা দলে গায়ন বায়ন গাবলৈ আহোঁতে দুটা ভূতা বা আৰিয়া লৈ আহিব। সেই দুটা কি, সেই দুটা হৈছে যে নৱবিধা ভকতিৰ শ্ৰেষ্ঠতম ভক্তি শ্ৰৱণ আৰু কীৰ্তনক প্ৰাধান্য দি সেই দুটা আৰিয়া ইয়াতে থাকে। আৰু তাৰ পিছত আপোনালোকে দেখিবলৈ পাব, ভাৱৰীয়া এজন প্ৰৱেশ কৰাৰ আগত সন্মুখত এখন কাপোৰে ঢাকি দিয়ে বা আঁৰ কৰি দিয়ে। সেই কাপোৰখনৰ নাম আঁৰ কাপোৰ বা তমাৰী কাপোৰ। সেই কাপোৰখন কিয় আঁৰ দিয়া হয়, কিয় কাপোৰখন আঁৰত আহি ভাৱৰীয়াজনে অৱস্থান কৰে আৰু তাৰ পিছত আঁৰ কাপোৰখন আঁতৰাই ইয়ালৈ প্ৰৱেশ কৰিব লাগে। কিয়? আমি প্ৰত্যেকেই মানৱসকলে সেই আঁৰ কাপোৰখনতে সকলোৱে আঁৰ হৈ আছো, যি কাৰণে ঈশ্বৰৰ মহত্ব মহিমা তত্ত্ব আমি উপলব্ধি কৰা পলম হয়, আমি নোৱাৰোগৈ। সেই মায়া, এই আঁৰ কাপোৰখন হৈছে মায়া বা অবিদ্যাৰ প্ৰতীক। যেতিয়ালৈকে আমাৰ জীৱনত মায়া আৰু অবিদ্যাৰে প্ৰভাৱ বিস্তাৰ কৰিব, তেতিয়ালৈকে প্ৰকৃত সত্য আৰু সুন্দৰৰ কাষলৈ আমি যাব নোৱাৰো। ঈশ্বৰে হৈছে সুন্দৰ, ঈশ্বৰে হৈছে সত্য, ঈশ্বৰে হৈছে কল্যাণ, ঈশ্বৰে হৈছে সকলো জগতৰ উত্তৰণ। গতিকে সেই কল্যাণৰ ওচৰলৈ, সুন্দৰ ওচৰলৈ, সত্যৰ ওচৰলৈ যদি যাব লগা হয়, তেতিয়াহ'লে আমি কি কৰিব লাগিব, সেই মায়াৰ বিদাৰী, অবিদ্যাৰ বিদাৰী এই জীৱাত্মাক পৰমাত্মাৰ কাষলৈ আনিব লাগিব। এইটোৱে ভাওনাৰ তাত্ত্বিক দিশ। গতিকে আমি এই ভাওনাৰ পৰা সেই বিষয়বোৰ, কাহিনীবিলাক ভাওনাত দেখাব, কি কৰিলে কি হয়, শেষত গৈ আমি সেই উত্তৰটোৱে পাম। আৰু ভাওনাত প্ৰথমটো শব্দ সূত্ৰধাৰজনে প্ৰথম আৰম্ভ কৰে কিহেৰে, এ নিৰন্তৰে হৰিবোল হৰিবোল হৰিবোল। কাক? ভাও চাবলৈ কিন্তু ভকতহে আহে, এইটো মনত ৰাখিব। আমি যিসকলে ভাও চাবলৈ আহিছো প্ৰত্যেকে ভকত। আৰু সূত্ৰই প্ৰথমে আৰম্ভ কৰে কিহেৰে, প্ৰত্যেককে হৰি বুলি কোৱা, হৰি বুলি কোৱা, হৰি বুলি কোৱা।
আৰু মহাপুৰুষ শংকৰদেৱৰ এটা অনবদ্য বাণী, আটাইতকৈ তত্ত্বগধুৰ বাণী মহাপুৰুষ শংকৰদেৱৰ লিখনিৰ শেষত প্ৰত্যেকতে পাব, দা কি বোলহু ৰাম নাম নিৰন্তৰে বোলহু ৰাম নাম। মানে এই দৰ্শনটোৰ পৰা, এই ভাওখনৰ পৰা, এই নাটৰ পৰা আপোনালোকে বুজি পোৱাৰ পিছত ঈশ্বৰে যে সত্য, ঈশ্বৰে যে স্বচ্ছত, বাকীবোৰ যে চব মিছা, এই কথাটোকে প্ৰতিপন্ন কৰিবৰ কাৰণে শংকৰদেৱে প্ৰত্যেকজন ব্যক্তিৰ মুখত এটা বস্তু নিৰন্তৰ লগাবলৈ চেষ্টা কৰিছে, সেয়া হৈছে নাম নাম নাম। নাম ললে কি হয়, যে নাম হে হৰি জানা নিষ্ঠ কৰি, নামৰ সংগ কনচাৰন্ত হৰি। যতে নাম ততে ঈশ্বৰ, যতে ভকত ততে নাম, যতে নাম ততে ঈশ্বৰ। সেইকাৰণে এই ভাওনাৰ এই শৈলীটো, এই ধাৰণাটো আমি যেনেকৈ নাম প্ৰসংগ কৰোঁ, যেনেকৈ ঈশ্বৰ উপাসনা কৰোঁ, এইটো এটা উপাসনা শৈলী, এইটো উচ্চাংগ শৈলী। গতিকে এইদৰে আমি ঈশ্বৰ উপাসনাকে কৰোঁ, কিন্তু কালক্ৰমত এই ভাওনাৰ যি গতিবিধি, এই গতিবিধি কিন্তু সলনি হ'বলৈ আহি আছে। এইখিনিৰ পৰা আমি ভাওনাক ৰক্ষা কৰিব লাগিব। এতিয়া আজি মই এটা কথা সগৌৰৱে প্ৰকাশ কৰিছোঁ, এটা মই নতুন নিদৰ্শন নিজে দেখিছোঁ। ময়ো ভাও কিছু কিছু স্থানত কৰিছোঁ বা ভাওনাৰ লগত ময়ো জড়িত। এটা কথা আজি মই আমগুৰি শিল্পী সমাজৰ পৰা সুন্দৰভাৱে শিকিছোঁ। সেই কথাটো মই কৈ ভাল পাম, আৰু আমাৰ বৃহৎ চিলাপথাৰ অঞ্চলত বহুতে ভাওনা কৰে, সেই নিদৰ্শনটো মই মণিকাঞ্চন শিল্পী সমাজৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই নামগৃহত আমি মোৰ পৰম সুহিত, পৰম জ্ঞানজ্যেষ্ঠ, মই যাক অতি শ্ৰদ্ধা কৰোঁ, শ্ৰদ্ধাৰ বিমান বৰা বাপে, মই তাতে আছিলোঁ। আৰু তেখেতে মোক আজি সংগ দিছে, এই আপাহতে মই তেখেতলৈ আন্তৰিক ভক্তি জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সেই সময়তে দলটিয়ে চুঘৰত এজোকা ঘোষা গাইছে, সকলোৱে মিলি এজোকা ঘোষা গাইছে, যাতে অনুষ্ঠান বা সবাংগ সুন্দৰভাৱে তেখেতসকলে সম্পাদন কৰিব পাৰে। এয়া ভাওনা কৰিবলৈ অহা শিল্পীসকলৰ মানসিকতা কিমান সুন্দৰ চাওক। সুন্দৰৰ কাষলৈ আহিলে সুন্দৰ এটা মন আৰু এখন সুন্দৰ হৃদয় লৈ আহিব লাগিব। কিন্তু কালক্ৰমত ভাওনাৰ তাৰ বিপৰীত গতিবিলাকো আমি দেখিবলৈ পাইছোঁ। এইবোৰ বৰ দুখৰ বিষয়। গতিকে মই এই আপাহতে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঈশ্বৰে কৃপা কৰক আৰু উত্তৰণ ঘটক। এই ভাওনাৰ প্ৰসংগত অহাৰ লগে লগে কেইটামান আমি মন কৰিবলগীয়া কথা মই মোৰ বক্তব্য সামৰি মাৰিম। আমি দেখিছোঁ ভাওনা মানুহে কৰিব লাগে কাৰণে কৰিছে কিছু লোকে, কিন্তু ভাওনা কেৱল কৰিব লাগে কাৰণে কৰা নহয়। আমাৰ ককা দেউতাসকলে কোৱা শুনিছিলোঁ, এখন ভাওনাৰ 7খন সবাহৰ উত্থান। সেই ভাওনাখনৰ মহিমা আমি কেনেকৈ ৰাখিব লাগে, সেই কথাটো উদ্যোক্তাসকলেও বুজা উচিত, কৰিবলৈ অহাসকলেও বুজা উচিত, শিকাবলৈ যোৱাসকলেও বুজা উচিত, শিকিবলৈ অহাসকলেও কিন্তু বুজা উচিত। ভাওনা ইমান সহজ বস্তু নহয়, গম পাইছেনে? গতিকে আমি এতিয়া পাইছোঁ কিছু কিছু ক্ষেত্ৰত মহাপুৰুষ শংকৰদেৱে বায়ন এজনৰ কথা বৰ্ণনা কৰিছে। বায়নজন কেনেকুৱা হ'ব, বায়নজনৰ গুণ কেনেকুৱা হ'ব, বায়নৰ দুখ গুণ লিখা আছে কিতাপত, পঢ়াসকলে জানে। কিন্তু আমাৰ কি হৈছে, কোনোবা এজন বায়নে লাহেকে পৰিতালখন বা ৰূপক তালখন শিকিলে, দুখনে শিকিলে, আৰু তেওঁ লাহেকে কি কয়, ভাওনাখন আখৰা দুটামান কৈ লিখি দিব মুখ্য বায়ন। মুখ্য বায়ন লিখাৰ লগে লগে তেওঁ এটা বস্তু লগে লগে এৰি দিয়ে। এই যে বায়নসকলে মূৰত মাৰে সুন্দৰকে পাকটো, সেই পাকটো তেওঁ এৰি দিয়ে। বায়ন হৈ গ'ল তেওঁ সেইদিনাৰ পৰা। আৰু মুখ্য বায়ন হৈ যোৱাৰ লগে লগে লাহেকে গাবলৈ ধৰে নহয় গায়নজনে। তেওঁ যেতিয়া মুখ্য গায়ন বুলি ক'ৰবাত লিখি দিব বেনাৰ এখনত, লাহে লাহে তেওঁ চেলেংখন এৰি দিয়ে, নলয়। ল'বলৈ এৰিছে, যাবচোন লাহে লাহে, সেইটো নহয়। আমাৰ উঠি অহা প্ৰজন্মকো শিকাব, সেইটো নহয়। পাকটো ল'বই লাগিব, বায়নৰ সাজযোৰ কেনেকুৱা জানিবই লাগিব। আৰু কিছু কিছু বায়ন আজিকালি দেখা যায় সৰু সৰু খোল এটি লৈ আহে, সৰু সৰু খোল এটি লৈ আহে। এইবোৰ বিজ্ঞানজনিক দিশত গুচি গ'ল। এতিয়া খোলৰ বিষয়ে পঢ়িব পাৰি, পঢ়িব লাগিব, ডিগ্ৰী ল'ব লাগিব। এতিয়া সেইটো সময়ত আমি উপনীত হৈছোঁ। গাঁৱত চুকে কোণে আগতে ককা দেউতাহঁতে বজাই ভাওনাৰ পৰম্পৰাটো ৰক্ষা কৰিছিল। সেই খোলটোৰ বিষয়ে এতিয়া কিন্তু পঢ়িব লাগিব ইউনিভাৰ্চিটিত। খোল ইমান ওপৰ পাই গ'লগে, বায়নজন ইমান উদ্ধ পাই গ'ল আজি। সেইকাৰণে আমি চিন্তা কৰিব লাগিব, খোলটোৰ যুগ দিছে মহাপুৰুষে, কিমান আঙুল হ'ব লাগে, সোঁৱে কিমান বাওঁৱে কিমান।
গতিকে এই কথাবোৰ আমি গুৰুত্ব দিয়া দৰকাৰ আছে। গতিকে সাম্প্ৰতিক সময়ত যদিও সংস্কৃতি প্ৰবাহমান এটা ধাৰা পৰিৱৰ্তনশীল, গতিকে এই ধাৰাটো আমি বুজা দৰকাৰ। মই এইখিনিতে দুটিমান কথা ক'ম চমুকৈ যে মহাপুৰুষে এই সংস্কৃতি ধাৰাটো আগবঢ়াই আনিলে। সংস্কৃতি মানে আমি কি বুজি আছো? সংস্কৃতি কি প্ৰকৃততে? সংস্কৃতি মানে কেৱল এখিনি লোকে সংঘবদ্ধ হৈ কৰিব লাগে কাৰণে নৃত্য গীতৰ এটা অনুষ্ঠানে কিন্তু কেতিয়াও সংস্কৃতিক নুবুজায়। সংস্কৃতি কি কৈছে? সংস্কৃতি মূল তত্ত্বটো হৈছে সুন্দৰ সাধনা কৰা, সুন্দৰ ওচৰলৈ যোৱা। এখন সমাজ, এটা জাতি, এটা প্ৰজন্মক যদি সুন্দৰভাৱে নিৰ্মাণ কৰিব লাগে তেতিয়াহ'লে আমি সংস্কৃতিবান হ'ব লাগিব। সংস্কৃতিয়ে কেতিয়াও দুষ্কৃতিক আৰু অপসংস্কৃতিক আশ্ৰয় নিদিয়ে, প্ৰশ্ৰয় নিদিয়ে। গতিকে সংস্কৃতিবান হ'বৰ কাৰণে জাতিটোক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰয়োজন হোৱা প্ৰত্যেকটো সমল কিন্তু আমাক দিছে। এই সংস্কৃতি সাধনাৰে আমি একোজন শিল্পী নিৰ্মাণ কৰিব লাগিব। শিল্পী উদ্দেশ্য হৈছে সত্য সুন্দৰ সাধনা কৰা। জ্যোতিপ্ৰসাদে সেইকাৰণে কৈছে শিল্পী মই তিনিও কালৰ, অতীত বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ। আমি শিল্পীসকলে বৰ্তমানটো কেৱল দেখি থাকো, খাব লাগে, মস্তি কৰিব লাগে, বজাব লাগে, যাব লাগে, নহয়। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে শিল্পী তিনিও কালৰ, অতীত বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ। কোনটো? তেওঁৰ শিল্পীৰ সত্তা যিটো ধাৰণা এই অনাগত ভৱিষ্যতলৈকে অতীতত যিজন শিল্পীয়ে সংস্কাৰী মনোভাৱেৰে জগতৰ কাৰণে, সমাজৰ কাৰণে, প্ৰজন্মৰ কাৰণে কাম কৰিলে, সেই শিল্পী সত্তাটোলৈ বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ দিনলৈকে সেই শিল্পী সত্তাৰে নিজক উজ্জীৱিত কৰি ৰাখিব লাগিব, প্ৰজন্মক অনুপ্ৰেৰণা যোগাব লাগিব, সমাজখন শক্তিশালী কৰিব লাগিব। শিল্পীৰ কাম সদায় সংস্কাৰ কৰা। গতিকে আমাৰ বহুত শিল্পী হৈ গ'ল, সংস্কাৰ আনক পৰা বাদ দিয়ক, নিজকে সংস্কাৰ কি কৰিছে তেওঁ নেদেখে। দিনত এভাগে থাকে, ঘূৰি যাওঁতে এভাগে যায়। শিল্পীৰ কাম সেইবিলাক নহয়। গতিকে এই এনেধৰণৰ সুন্দৰ সুন্দৰ কাৰ্যসূচীয়ে আমাক সকলোকে এক এক শিল্পী মনোভাৱেৰে আমাক প্ৰেৰণা যোগাব, আগবাঢ়ি যোৱাত সহায় কৰিব। আশা কৰিম বৃহত্তৰ এই লাপাচুকৰ অঞ্চলত এই কাৰ্যসূচী পৰৱৰ্তী সময়ত এই অঞ্চলটোক, এই সমাজখনক, এটা প্ৰজন্মক সাংস্কৃতিকভাৱে, বৌদ্ধিকভাৱে, আধ্যাত্মিকভাৱে উত্তৰণ ঘটাব, মহাপুৰুষজনাৰ কৃপা লাভ কৰিব। আৰু আমি আশা কৰিছোঁ অনাগত সময়ত তেখেতসকলে আৰু নতুন নতুন কাৰ্যসূচীৰে আমাক সকলো কাৰণে কল্যাণকামী কাৰ্যসূচী গ্ৰহণ কৰি সমাজখনক উত্তৰণৰ অৰিহণা যোগাব। আৰু বেছি দীঘলীয়া নকওঁ, আজি প্ৰদৰ্শন হ'ব লগা এই ভাওনাভাগী অতি গুৰুত্বপূৰ্ণ এভাগী নাট মহাভাৰতৰ চক্ৰবেহুত অভিমন্যু সিন্ধুৰাজ পতন। আমি মহাভাৰত বুলি কোৱাৰ লগে লগে গোটেই কথাখিনি সকলোৱে জানো, ইয়াত ক'ব লগা একো নাই। কিন্তু এই চক্ৰবেহু, তাৰ মাজত যে অভিমন্যু সোমাই আছে, এই চক্ৰবেহুখন প্ৰত্যেকজন ব্যক্তিৰ জীৱনত আছে। এই যে সপ্তৰথীয়ে বেৰি থকা চক্ৰবেহু, তাৰ মাজত যে অভিমন্যু, সেই অভিমন্যুজন আমিও প্ৰত্যেকে সোমাই আছো। আৰু সেই চক্ৰবেহুৱে সাতজন সপ্তৰথীয়ে আমাকো বেৰি আছে। আৰু সেই চক্ৰবেহুতে আমি সদায় আবদ্ধ হৈ থাকিব লাগে সেই সপ্তৰথীৰ বেৰাৰ মাজত। কোনেও ওলাই যাব নোৱাৰো। সোমাব পাৰিছো, কিন্তু ওলাই যোৱাৰ পথ আমি পোৱা নাই। ওলাই যাবলৈ একমাত্ৰ পাম সেইদিনাই, যিদিনা ভগৱন্ত পুৰুষে আমাক কৃপা কৰিব, যিদিনা ভগৱন্ত পুৰুষে আমাক তাৰ পৰা উলিয়াই নিব পাৰিব। তাৰ বাদে কাৰো কিন্তু সাধ্য নাই। গতিকে আজি মই পৰম সন্তোষ লাভ কৰিছোঁ। সুদূৰ শিৱসাগৰৰ পৰা এটি অতি জনপ্ৰিয় ভাওনা দল অসমৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰতিযোগিতাত তেখেতসকলে সুখ্যাতিৰে ভাল ফল লাভ কৰা আমি কেইবাবাৰো গম পাইছোঁ। আৰু তেখেতসকলে অতি সুন্দৰভাৱে আজি এই নাটভাগী ইয়াতে প্ৰদৰ্শন কৰি আমাৰ বৃহত্তৰ ধেমাজি অঞ্চলৰ চিলাপথাৰ এক বৃহৎ অঞ্চলৰ পৰা সমাদৰ লাভ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এই দলটিলৈ আমি শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাক এইভাগী কাৰ্যসূচীত দায়িত্ব অৰ্পণ কৰাৰ কাৰণে আমি উদ্যোক্তা মণ্ডলীকো সেৱা জনাইছোঁ। সময়ৰ তাৰণাত আৰু আপোনালোকেও যাতে অসুবিধা নাপাওক তাৰ প্ৰতি খুব কম সময়ৰ ভিতৰতে আমাৰ দায়িত্ব আমি ইমানতে সামৰি মাৰিব বিচাৰিছোঁ। অনিচ্ছাকৃতভাৱে এইকেইটা কথা প্ৰকাশ কৰোঁতে যদি ক'ৰবাত খুটি নাটি ৰৈ গৈছে, আপোনালোকৰ নিজৰে সন্তান, ভাই বন্ধু বুলি ভাবি ক্ষমা কৰিব বুলি মহাপুৰুষ মাধৱদেৱৰ এজোপা অপৰাধ ভঞ্জন ঘোষাৰে আমি সেৱা জনাই আমাৰ বক্তব্য আমি সামৰণি মাৰিব বিচাৰিছোঁ। কৃষ্ণ। জ্ঞান শূন্যতি পশু পক্ষী জাতি
আকৌ অনুগ্ৰহ কৰিয়া কৃপাময় আকে জানি হৰি শৰণে পখিলো আমাক তোমাৰতে জিতে উচিত নয় আমাক তোমাৰতে জিতে উচিত নয়। লগে লগে মই এই ভাওনা মঞ্চ শুভোদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ আৰু মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। জয় গুৰু।